নমস্কাৰ, মই জেচিনে গুৱাহাটীৰ পৰা আৰু কোম্পানী আজি যেটো আমাৰ 200 বছৰ পুৰণি চাহ বাগানৰ এটা মাইচুমৰ নৃত্যৰ আজি ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে। তাৰে ময়ো ভাগ ল'বলৈ সুবিধা পাইছোঁ। বহুত বহুত ধন্যবাদ। আৰু ইয়াৰ লগতে মই যেহেতু ৰেডি হ'লোঁ, ভাবিলোঁ যে মই অকণমান আপোনালোকক আমাৰ গুৱাহাটীৰ বিপণীখন বিহুৰ কাৰণে আমি কি বস্তু ৰেডি কৰিছোঁ বা আমি সদায় একেদিন ধেমাজিৰ পৰা পঠিয়াই আছোঁ, তাকে আমাৰ বিপণীখন দেখুৱাওঁ। লগতে এইবোৰ গোটেইখিনি আপোনালোকৰ বিহুৰ যিবোৰ গিফ্ট কৰিব আপোনালোকে কটন বা পিয়নৰি গাড়ী দিয়া খুবেই ধুনীয়া। আৰু এইবোৰ গোটেইখিনি টচৰ, আচলতে টচৰখিনি থ'বলৈ জেগা নাইকিয়া হোৱা নিচিনা হৈছে টচৰ। আৰু এইখিনি মিচিং সকলক আপোনালোকে যেতিয়াহ'লে ইনষ্টেণ্ট আমাৰ গুৱাহাটী বিপণীত আহিলে আপোনালোকে ইনষ্টেণ্ট ল'ব পৰাকৈ আমি বহুতখিনি বস্তু ৰেডি কৰি থৈছোঁ। আৰু এইফালে দেখিছে গোটেইখিনি দহি কৰা, আৰু এইখিনি আছে এইফালে পিয়ৰ টচৰ। ইয়াত কিবাকিবি অকণমান মিক্স হৈ আছে, এইফালে মিক্স টচ মিক্স পাত নহয়। আৰু ইয়াতো কটন নুনি গোটেইখিনি ৰেডি কৰা আৰু বস্তু আছে। এইফালে মই আপোনালোকৰ হাতত যদি সময় আছে আপোনালোকে অকণমান চাই থাকিব। মই আমাৰ বিপণীৰ যিবোৰ ভিতৰত আমি ৰেডি কৰি থৈছোঁ সেইবোৰ আপোনালোকক দেখুৱাম। এইফালে টচৰ যোৰা, এই গোটেইখিনি টচৰ যোৰা। আচলতে ইফালে দুখৰ ইয়াতে দুখৰ থ'বলগীয়া হৈছে, জেগা নাই। আৰু তলে তলেও গোটেইখিনি কাউণ্টাৰ তলে তলেতো আমি থৈ দিছোঁ। আৰু এইফালে গোটেইখিনি টচৰ যোৰা। আৰু এইটো পৰ্চনত ইফালে থাকিব আপোনালোকৰ কটন নুনি, য'ত আপোনালোকে নিজে কালাৰ এনেকৈ সুবিধাকৈ চাই বাছি ল'ব পাৰিব। ইয়াৰ পিন্ধা কমফৰ্টনেছটোহে 100%, কিন্তু সেইকাৰণে আমি বেষ্ট ৰিজনেবল প্ৰাইচত আমি কটন নুনি দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু এতিয়াতো আপোনাৰ 2400 ৰুপিজ ৰেডি টু ৱেৰ। আৰু হয়তো চেলৰ সময়ত আপোনালোকৰ কাৰণে আৰু কম হৈ যাব, যিসকলে চেলত লৈছে গম পাইছে। আৰু বেছি দিন নাই, অলপ দিনতে আমাৰ হেৰিটো ওলাব আৰু চেলৰ যিটো মেইন চাৰ্টখন সেইখন ওলাব। আৰু ইয়াত হোৱাইটত যদি দৰকাৰ হয় আপোনালোকক হোৱাইটত এনেকৈ খুব ধুনীয়াকৈ সিহঁতে চাইড কৰি থৈ দিছে। ইয়াত অকণমান ডিচিপ্লিনকৈ থাকে, ধেমাজিত ইমান এটা ডিচিপ্লিন নাথাকে আমাৰ, কিয় এই ৰোলা সোমা কৰোঁতে এনি টাইম আমাৰ তাত মাছৰ বজাৰৰ দৰে হৈ থকা নিচিনা হয়। আৰু অকল কাপোৰ বুলিয়ে নহয়, এইখিনি কাপোৰৰ লগত আমাৰ যিখন বিপণীৰ ভিতৰৰ যিবোৰ ফুল দেখিছে বা মানি প্লেণ্ট অকণমান দেখাই দিবচোন। এইফালেও মানি প্লেণ্ট ওপৰত যিবোৰ বস্তু সিহঁতে থৈছে বহুত ধুনীয়াকৈ থৈছে আৰু একেবাৰে জিন্দা কৰি থৈছে। জিন্দা কৰি থোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ গুৱাহাটী ষ্টাফ যিসকল আছে বা মেনেজমেণ্টত ইয়াত আছে। আৰু সহজ কথাও নহয় যে ইমানবোৰ ফুল জীয়াই ৰখা বা সদায় আপডাল কৰা কম কথা নহয়। মই খালি ফুলজোপা মই লগাইহে যাওঁ, কিন্তু আপডাল যিটো কৰে বা সিহঁতক কেনেকৈ জীয়াই ৰাখিছে সিহঁতেহে বহুত ধুনীয়াকৈ। সেইকাৰণে এই লাইফৰ যোগেদি মই এনেকৈ নিজে আহি এনেকুৱা কৰি লাইফ কৰিবলৈ অলপমান কেতিয়াও সময় নাপাওঁ। কিন্তু আজি যিহেতু আমাৰ ধেমাজিৰ পৰা মেনেজাৰ আহিছে আৰু ইফালে ইয়াতো ল'ৰা গোটেইকেইটা ষ্টাফ আছে আৰু ইফালে আছে, সেইকাৰণে আজি অকণমান সুবিধা পাইছোঁ। সেইকাৰণে মোৰ এই লাইফৰ যোগেদি সকলোকে বহুত মোৰ ষ্টাফ গুৱাহাটীৰ ষ্টাফক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সেইবুলি ধেমাজিৰ ষ্টাফে আকৌ বেয়া নাপাব, কিয় গোটেইখিনি কাপোৰ সিহঁতে তাত ৰেডি কৰি ইয়াত দি পঠিয়াই বাৰু। আৰু ইয়াত থোৱা হৈছে মিচিং কাপোৰ। ইয়াত আপোনালোকে গোটেইখিনি মিচিং কাপোৰ পাব। মিচিং কাপোৰ পাঁচ পদ্মিনীৰ পৰা লৈ আদি কৰি সকলোখিনিয়ে এনেকৈ ভাগ ভাগ কৰি থৈ দিছে, যাতে আপোনালোকে সোমাই আহিয়ে চাব পাৰে। আৰু আমাৰ ভিতৰখন কিমান আহল বহল, সেইটো অলপ ডাঙৰ বুলিয়ে ক'ম। আৰু যিহেতু দুটা পাৰ্ট আছে, বহুত ডাঙৰ, চাফিচিয়েণ্ট ডাঙৰ আছে। আৰু ইয়াত হৈছে গোটেইখিনি অফিচাৰ চইচ। অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা এইবোৰ, গোটেইখিনি অফিচাৰ চইচ। আৰু অফিচাৰ চইচৰ নামচা অফিচাৰ চইচৰ এটা যোৰা এনেই দেখুৱাই দিওঁ। কাপোৰ পিন্ধিবলৈ খুব আৰাম পাব। কমেণ্টবোৰ কি লিখিছে মই পঢ়িব পৰা নাই দেই। খুব আৰাম, একদম বেষ্ট কমফৰ্টেবল। আৰু এইযোৰ কাপোৰ কালাৰ হ'লেও কি হ'ব, যদি গৰম হ'লেও কালাৰ কাপোৰ পিন্ধিবলৈ ইচ্ছা কৰিলে আপোনালোকে এইযোৰ ল'ব পাৰিব, কিয়নো ইয়াৰ ৱেইটলেছ। আৰু কাপোৰ ৱেইটলেছ হোৱাৰ লগে লগে পিন্ধি বহুত ভাল লাগে, আৰাম লাগিব। আৰু ইয়াৰ চাগে মোৰ ভিতৰত সোমাব লাগিব নেকি এইফালে। তলৰখিনি দেখাই থ'লে ইয়াতো ৰখা আছে হোৱাইট টচ, খুব ধুনীয়াকৈ ইয়াত একদম বেছি ধুনীয়াকৈ ৰখা হৈছে বুলিয়ে ক'ম, বহুত চিজিলকৈ ৰখা হৈছে। আৰু এইফালে হৈছে হোৱাইট টচৰ। এইবোৰ গোটেইখিনি আমি ধেমাজিৰ পৰা ৰেডি কৰি পঠিয়াইছোঁ। আৰু ডিব্ৰুগড়ৰ বিপণীখন আমাৰ সৰু বুলিও বহুত বেছি সৰু নহয়, কিন্তু তাতো চাফিচিয়েণ্ট ডাঙৰেই আছে।
আৰু এখন হৈছে হোৱাইট টচৰ খুব ধুনীয়া মাল্টি কালাৰ এইবোৰ গোটেইখিনি আমি ধেমাজিৰ পৰা ৰেডি কৰি পঠিয়াইছোঁ যাতে বিহুত আপোনালোকৰ কাৰণে একো অসুবিধা নহয় এইফালে মেখেলাও ধুনীয়াকৈ চিলোৱা আছে মেখেলাখন খুব ধুনীয়া যদি ভাল পালে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু ইয়াত গোটেইখিনি টচৰে হয় ইয়াত হোৱাইট টচ আছে হোৱাইট মেখেলা এজনী দেখাই দিব এইযোৰ খুব ধুনীয়া পখিলাৰ ইয়াৰ কিন্তু ৰছীকেইটা কাটিব লাগিব দেই সমপালে কাটিব পিছফালে এইফালে চাম পখিলাৰ খুব ধুনীয়া এই ৰছীখিনি কাটিব লাগে আচলতে বোৱনী মানে অলপ লেজি হ'লে ৰছীখিনি নাকাটে এইখিনি কাটি দিব পৰা যাব খুবেই ধুনীয়া আৰু এইযোৰ যদি আপোনালোকে কোনোবাই পচন্দ কৰিছে আমাৰ গুৱাহাটী বিপণীত এভেইলেবল আছে মেখেলাখন খুব ধুনীয়া ইয়াৰ বেলেগ বেলেগ কালাৰো আছে ইয়াৰ আৰু এটা কালাৰ আছে পিংক কালাৰ পিংক কালাৰ খুব ধুনীয়া ইয়াৰ লগতে আৰু মই এইফালেও দেখুৱাই যাওঁ এইফালে গোটেইখিনি ইয়াত টচৰ কাপোৰ আছে গোটেইখিনি টচৰ মই আচলতে গুৱাহাটী আমাৰ বিপণীখন আমি কেনেকৈ ৰেডি কৰিছোঁ আপোনালোকৰ কাৰণে বিহুত আপোনালোকে কি ল'ব পাৰিব বা ষ্টক ফুল আছেনে নাই তাকো আপোনালোকে চাব পাৰিব আৰু আমাৰ ইটো ফালেও আছে অকণমান ইফালেও সহায় কৰি দিয়ে ইয়াত যদি কোনোবাই ইচ্ছা কৰি ৰাখি বহিব পাৰিব ইয়াত কি আছে কটন কেঁচা পাট ইয়াত কটন কেঁচা পাটৰ যোৰাবোৰ থোৱা আছে আৰু লগতে কটনৰো থোৱা আছে মই কটন এইটো দুযোৰ দেখি পাইছোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ হৈছে চেমিনুনি খুবেই ধুনীয়া ইয়াত ডাই কৰা টচবোৰ হৈছে কাৰণে ইয়াৰ কালাৰটো অকণমান ধূপচায়া হৈছে ইয়াৰ দাম হ'ব ৩,৬০০ টকা ৩,৬০০ টকা হ'ব ইয়াত গোটেইখিনি ৰেডি কৰি থৈ দিছে য়েল্লোত আৰু এযোৰ ধুনীয়া দেখিছোঁ জানে ভাত খালে জানো ফোন কৰি দিওঁ ভাত খাবলৈ কৈ দিওঁ এইযোৰ যে খুব ধুনীয়া য়েল্লো ইজ অলৱেজ ফেভৰাইট বুলি ক'ব লাগিব খুব ধুনীয়া এইযোৰ ল'ব পাৰিব 3,800 ৰুপিছত ইয়াত ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দি আমি পঠিয়াইছোঁৱেই আৰু এতিয়া যিখিনি কাপোৰ আহিব বা ধেমাজিৰ পৰা আহিছে আজিকালি আমি সৰহখিনি গোটেইখিনি ৰেডি কৰি পঠিয়াইছোঁ আৰু এইখিনি হৈছে গেৰৰ চাদৰ আৰু টচৰ মাল্টি কালাৰ চাদৰ আছে আৰু ইয়াত টচৰ মেখেলা আছে খুব ধুনীয়া দেই এখন কিন্তু অকণমান দাম আছে এখনে আছে খুব ধুনীয়া আৰু ইফালে আপোনালোকৰ প্ৰিয়জনৰ কাৰণে আছে গামোচা বা দাদা বা কাৰোবাক যদি দিব বিচাৰে বা দেউতাক দিব বিচাৰে আৰু প্ৰিয়জন বুলি ক'লে অকল ভাল পোৱা জনে নহয় আমাৰ প্ৰিয়জন আমাৰ দাদাও হ'ব পাৰে বা বিশেষকৈ আমাৰ ছোৱালী বা মহিলাসকলৰ কাৰণে আমাৰ প্ৰিয়জন হৈছে দেউতা আৰু এনেকুৱা বেগো আপোনালোকে ল'ব পাৰিব এইবোৰ জাৰ্ণিৰ কাৰণে বেষ্ট আৰু এইবোৰ আমি এয়াৰপৰ্টত বিশেষকৈ বেছিকৈ ভাল এয়াৰপৰ্টত ভাল হ'ব এয়াৰপৰ্টত আপুনি আকৌ এক্সট্ৰা এটা লাগেজ কেৰি কৰোঁতে ইয়াত আপোনাৰ 5 কেজি ধৰিয়ে যাব কোনোবা যদি ট্ৰেভেল কৰে আৰু এনেই বাছ বা হেৰিত গ'লেও ইয়াত আপোনাৰ বহুত ধুনীয়াকৈ বহুত কাপোৰ ধৰিব পানী বটলৰ পৰা লৈ ছাতিৰ পৰা আদি কৰি আৰু এইফালে চাওক খুব ধুনীয়াকৈ দুটা ছাইডতে আছে এইখিনি ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে আমি এইবোৰ গোটেইখিনি ইয়াত ধুনীয়াকৈ কৰি থৈ দিছোঁ আৰু এইটো মোজা যাম এতিয়া আমি দিছোঁ আপোনালোকৰ একেবাৰে ভাল লগা একেবাৰে ভাল পোৱা সকলোৰে প্ৰিয় লোৱা নোলোৱা পাছৰ কথা কিন্তু চাই ভাল লগা আমাৰ সকলোৰে মহিলাসকলৰ মুগা আৰু মুগা আমাৰ মুগাৰ বিশেষ আমি বিহুৰ কাৰণে কিমান মুগা ৰেডি কৰিব পাৰিলোঁ আৰু খুব বেছি হ'লে আমি চাগে 15যোৰমান পাৰিব ন আৰু বেছিকৈ নোৱাৰিব 15যোৰ বা 20যোৰমান আমাৰ মুগা ৰেডি হ'ব আপোনালোকৰ কাৰণে এইবোৰ এইকেইদিনত আমি যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ ইয়াৰে এযোৰ মই তেনেকৈ দেখুৱাই দিওঁ আজি মই ৰাতিকৈ ৰাখি এইযোৰ দিছে মুগা খুব ধুনীয়া আপোনালোকৰ কমেণ্টবোৰ মই পঢ়িব পৰা নাই কি বা দেখিছে এইযোৰ মুগা ধুনীয়া ইয়াত কিন্তু ব্লেক আছে ব্লেক এণ্ড ৰেড
ৰিহাচাদৰ দেখাব কৈছে ৰিহাচাদৰ দেখুৱাম কৈছে খুব ধুনীয়া আৰু ইয়াৰ আৰু এটা কালাৰ আছে ৰিহাচাদৰ আছে কিন্তু মুগাৰ নাই মুগাত অকল আমি মেখেলা চাদৰতে বনাবলৈ কাৰণে ৰেডি কৰিছোঁ বেলেগ অন্যান্য আমি একো বিশেষ তৈয়াৰী কৰা নাই এইবোৰ গোটেইখিনি মুগা আৰু বিহুলৈকে যিমানখিনি পাৰে আমি ইয়াত ষ্টক দিছোঁ কিয় আমাৰ ধেমাজিতো লাগিব আৰু ডিব্ৰুগড়তো লাগিব সেইবাবে ইমান সময়তো আমাৰ ধেমাজিত নাই বাৰু কিয় বনাইছোঁ ইয়াত দিছোঁ সেইকাৰণে আৰু এতিয়া ইয়াত কিমান দিব পাৰোঁ হয়তো 15-20-25 মান আহিব আৰু বেছি নাহিব ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে আছে আমাৰ শাড়ী কটন কেঁচা পাটৰ শাড়ী যিটো বেষ্ট কমফৰ্টেবল ৱেৰ ফৰ ছামাৰ বা আদাৰ দিছোঁ কোনো কথা নাই এখন শাড়ী যে পিন্ধি আপোনালোকে বহুত ভাল পাব একদম বেষ্ট লাইট ৱেইট পিন্ধি বহুত ভাল পাব আপোনালোকে এখন শাড়ী যদি ভাল পালে আপোনালোকে আমাৰ গুৱাহাটী বিপণী ল'ব পাৰিব আৰু শাড়ীখন পূৰা চিলাই থৈ দিয়া হৈছে যাতে অসুবিধা নহয় হঠাৎ লৈ পিন্ধিব পৰাকৈ আৰু ছামাৰ ৱেৰ বেষ্ট ৱেৰ আৰু ইয়াতো গৰম গৰম যেন অনুভৱ হৈছে এইফালে হৈছে পিয়'ৰ পাটৰ শাড়ী যিটো পাটৰ শাড়ী আমাৰ বহুত কমেই থাকে তথাপিও আমি অকণমান ষ্টক ৰাখিবলৈ চেষ্টা কৰিছোঁ এইখিনি গোটেইখিনি পাটৰ শাড়ী আৰু ইয়াত আছে আমাৰ ৰিডাকশ্যনৰ আৰু ইয়াত ইফালে যিটো ৰাউণ্ড চাৰ্কিলৰ মাজত আপোনালোকে দেখা পাইছে এই ৰাউণ্ড চাৰ্কিলৰ মাজত যিবোৰ কাপোৰ গোটেইখিনি আপোনালোকৰ কাৰণে ৰিডাকশ্যনৰ কাপোৰ যিবোৰ কাপোৰ আমি ৰিডাকশ্যনত দি আছোঁ সেই ৰিডাকশ্যনৰ কাপোৰখিনি ইয়াত এই ৰাউণ্ড চাৰ্কিলৰ ভিতৰতে আছে আপোনালোকে যিকোনো আহি ইয়াত নিজে বাছক লগ আকৌ থৈ দিয়ক আমি নিজে আকৌ জাপিম সেইকাৰণে আপোনালোকৰ কাৰণে ইয়াত সুবিধাৰ কাৰণে আমি ইয়াত ধুনীয়াকৈ থৈ দিছোঁ আৰু এতিয়া যাওঁ আমাৰ কাংকান অসমীয়া গহনালৈ কি গহনা আছে দিয়কচোন নাম আছে এইফালে হৈছে আমাৰ কাংকান অসমীয়া গহনাখন গহনাৰ যিখন সৰু ঠাই হ'লেও আকৌ কম নহয় আকৌ বহুতখিনি গহনা আছে 700 ডিছপ্লে আছে পিন্ধি ভাল লাগে কিন্তু মোক ভাল লাগিব পাৰে কিন্তু এনেই ধুনীয়া লাগে এনেকৈ কয় চুটিও কৰিব পাৰিব কিমান আছে এমাপি এমাপিটো চাই কিমান গৰম 1541 ৰুপিছত ল'ব পাৰিব 1541 ৰুপিজ আৰু ইয়াত আপোনালোকৰ 700 ছেটছ আমাৰ ডিছপ্লে আছে ভাল লাগিছে ইয়াত কিমান হৈছে ভাল লাগিছে এইটো আপোনালোকে ল'ব পাৰিব পিন্ধি যাব নোৱাৰো আৰু 1957 ৰুপিজ বহুত ধুনীয়া ভাল পালে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰে আৰু মিলাই পাম মানালী আৰু এইফালে ইয়াত চাব পাৰিব আমাৰ গহনাৰ কাংকান অসমীয়া গহনাৰ এক চাইড সৰু বিপণীখন য'ত আপোনালোকে নিজৰ মনকৈ এটা কৈ এনেকৈ চাই ল'ব পাৰিব আৰু এইফালে চুকতো আছে আপোনালোকৰ কাৰণে ধুনীয়াকৈ ইয়াত আপোনালোকে আহি চাওক নিজৰ মন পচন্দ ল'লে ল'ব নল'লেও কোনো কথা নাই কিন্তু ধুনীয়াকৈ ডিছপ্লে কৰি থৈ দিয়া আছে এইখিনি চুকতো আছে আমাৰ ইয়াত মুঠ মিলাই 700 ছেট ডিছপ্লে আছে অসমীয়া গহনা আপোনালোকে চাব পাৰিব 700ৰ ভিতৰত আশা কৰোঁ যদি ল'ম বুলি ভাবে তেন্তে পচন্দ হ'বই এতিয়া বহুত ভেৰাইটি ডিজাইন আছে এটা ডিজাইনে নহয় বহুত ভেৰাইটি ডিজাইন ইয়াতে ডিছপ্লে কৰি থোৱা আছে আৰু চিম্পলটো বুলি ভাবিলে এইটো ল'ব পাৰিব যিটো আমাৰ পাটৰ ছেকশ্যন বা পাটৰ কাপোৰ আপোনালোকে চাব বিহুৰ কাৰণে আপোনালোকৰ কাৰণে আমি গামোচা ৰেডি কৰিছোঁ শালত বোৱা গামোচা যিখিনি আমাৰ বিহুত বহুত দৰকাৰ হ'ব আপোনালোকৰ কাৰণে আৰু বিহু বুলি ক'লে গামোচা নাথাকিলেনো কেনেকৈ বিহু হ'ব পিঠা
চাহ আৰু পিঠা খোৱালোঁ আমি লগতে গামোচাখন আমি মান ধৰিবলৈ কাৰণে আমাৰ অসমীয়া মেইন মষ্ট ইম্পৰ্টেণ্ট য'ত নেকি গোটেই সকলো দুখী মাফ হৈ যায় গামোচাখনৰ পৰা আমাৰ এই গামোচা আপোনালোকৰ কাৰণে বহুত কিবা ৰেডি কৰি থৈছোঁ আৰু এই অকলে আপোনালোকৰ এই দেখাখিনিয়ে নহয় ইয়াৰ তলতো বহুত গামোচা আছে বহুতখিনি গামোচা এনেকৈ ইয়াৰ তলতো ভৰাই থৈ দিছে কাউণ্টাৰ টেবুলৰ তলত আপোনালোকৰ সুবিধাৰ কাৰণে চিম্পল বহি চাব পাৰিব চিম্পল পাটৰ যোৰা আৰু এইফালে হৈছে মেইন ছেট আৰু বেছিদিন নাই আমাৰ যিটো মেইন হোটেলৰ কাৰণে যিটো আমাৰ ডিছপ্লে হ'ব ডিছপ্লে কৰি আমাৰ যিটো ৰেট পাৰ্চেণ্টেজ দিব সেইটো পাৰ্চেণ্টেজটো অলপতে চাগে আউট হ'ব কিন্তু অকণমান সময় লাগিব সেইকাৰণে যাৰ বহুত বিশেষ ইমাৰ্জেঞ্চি নাই পাটৰ কাপোৰ কিনালে অকণমান ৰখি দিওঁ ইমাৰ্জেঞ্চি গোটেইটো কিনিবই লাগিব এইফালে হৈছে মেইন ছেট আৰু মেইন ছেটত বহুত ভেৰাইটি ধুনীয়া ধুনীয়া পাব আপোনালোকে আমাৰ কাঞ্চনমাজি গুৱাহাটী ব্ৰাঞ্চৰ পৰা আৰু ঠিক আছে মেইন কাউণ্টাৰ য'ত নেকি মোৰ বহুত বেছি প্ৰিয় মোৰ কপৌ ফুল আৰু মেইনটেইন কৰি ৰাখি দিছে ষ্টাফসকলে বহুত ধুনীয়াকৈ ৰাখি দিছে ফুল ৰুই গ'লে নহ'ব ফুলজোপা ডাঙৰ কৰিবলৈও পানী দিব লাগিব আপডাল কৰিব লাগিব তেনেকৈ কৈ সিহঁতে বহুতখিনি আপডাল কৰি দিছে আৰু গোটেইখিনি আপোনালোকে চাব পাৰে ইয়াৰ পৰা একদমটো দীঘললৈকে গোটেইখিনি ছেকেণ্ড হেণ্ড যিটো আপোনাৰ আৰু মোৰ স্পেচিয়েল ডে বা কিবা পাৰ্টি ফাংচনৰ কাৰণে আমি চিলেক্ট কৰিব পাৰোঁ ইয়াত বহুতখিনি আমি যথেষ্টখিনি থৈছোঁ কাৰণ অকণমান ধৰ বাকীখিনি তলত ধৰ বান্ধি তেনেকৈ কৰি থোৱা নাই আমি বহুতখিনি ইয়াতে কিমান আপোনাৰ ষ্টকত চালে ওলাব বহুতখিনি গোটেইখিনি ছেকেণ্ড হেণ্ড আৰু বহুতখিনি আমি কালাৰ অপশ্যনৰ কাৰণে ডিছপ্লে কৰি দিছোঁ এতিয়া লাইটটো দিয়া নাই নেকি বাৰু আৰু এইটো যে নতুন এণ্টিক গুণাত কৰা খুব ধুনীয়া কালাৰ কইনাই নিপিন্ধিলে আপুনি আৰু মই বিয়া খাবলৈ যাওঁতে বা পিন্ধিব পাৰোঁ নিজৰ পাৰ্টি ফাংচন অকেজনত খুব ধুনীয়া কালাৰটো খুবেই ধুনীয়া আৰু ইয়াৰ গোটেইখিনি ছেকেণ্ড ছেট সেইকাৰণে আশা কৰোঁ আপোনালোক আহিলে মানে পচন্দ কৰিব পাৰিব ইয়াত বহুতখিনি কাপোৰ আছে আপোনালোকৰ কাৰণে এই কেঁচা পাত কেইটামান আছেনে এইযোৰ কেঁচা পাতৰ ইয়াত সৰু এটা লাইন থৈ দিছোঁ আজিকালি আকৌ বেছিকৈ পাতটোহে আকৌ প্ৰিফাৰ কৰিছেগৈ কিয়নো পাতটো আপোনাৰ যেনেকৈ জাপে তেনেকৈ ফাঁচ বহি থাকে কেঁচা পাতত অকণমান মেইনটেনেঞ্চটো অলপ বেছি আছে যিহেতু অকণমান শ্লিপ টাইপ হয় কিন্তু পাটৰ হ'লে আপোনালোকে যেনেকৈ থৈছে তেনেকৈ থাকিব খুব ধুনীয়া চাদৰখন কেঁচা পাতৰ মেখেলাখন হ'ব পাটৰ এই পৰ্চনত আছে আমাৰ কি মই নহ'লে এই পৰ্চনত আছে আমাৰ কটন চিল্ক যিটো ইয়াত কিছুমান আমাৰ ৰেডি টু ৱেৰ আছে কিছুমান ৰেডি টু ৱেৰ নাই কিন্তু ঘৰতখিনিয়ে ৰেডি টু ৱেৰ আছে ইয়াত আপোনালোকে কালাৰ অপশ্যনবোৰ চাই নিজে বাছি কৰি ল'ব পাৰিব এইটো হৈছে কটন চিল্কৰে ইয়াত ৰেডি টু ৱেৰ কৰি আপোনালোকে 2000ত ল'ব পাৰিব চাদৰখনতকৈ মেখেলাখন এইখন হৈছে মেখেলাখন খুব ধুনীয়া ঘিচা মানে অৰিজিনেল ঘিচা নহয় কিন্তু ইয়াত অৰিজিনেল ঘিচা বুলি ক'লেও আপোনালোকে অৰিজিনেল ঘিচা বুলি বিশ্বাস নকৰিব কিয়নো অৰিজিনেল ঘিচা যেতিয়া সূতা লগায় 2000 টকাত কেতিয়াও নাপায় আৰু হৈছে আমাৰ ভগৱান যিটো পিচ ঠাণ্ডা যিটো আমাৰ খাই ভাল লাগে আৰু সোমাই ধৰক মানুহৰ এটা পজিটিভিটি এটা লাগে সেইটো কাৰণে মই ইয়াত নিজে ভাবিলোঁ কোনো দেৰি কৰা নাই মই নিজে ভাবি তেখেতক ইয়াত বহাইছোঁ আৰু ওলা সোমা কৰোঁতে যাতে ভাল লাগে সকলোৰে আৰু ইয়াৰ ৰখা মেইনটেনেঞ্চটো কিন্তু ষ্টাফ আৰু শেষত আমাৰ আছে ইফালে চাহ আহিব বুলি আৰু চাহ আহিব মানে হৈছে থেংক ইউ বহুতে নুসুধে কিন্তু আমাৰ দিল্লীৰ পৰা বাইদেউগৰাকী আহিছিলে বহুত ডাঙৰ অফিচাৰে হয় সেই বাইদেউহে নেকি প্ৰথম বাইদেউ আছিলে যি বাইদেৱে কৈছে চাহটো মতলব কি আহে থেংক ইউ তেনেকৈ বুলি সুধি গ'ল চাহটো মানে হৈছে চাহটো মানে মিচিং
নিয়মত চাই পৈ বুলি কয়, যেনেকৈ থেংক ইউ বুলি কৈ আমি ওলাই যাওঁ। আৰু ইংলিছত হয় থেংক ইউ, ধন্যবাদ। মই এতিয়া আৰু কেইটামান দেখাবলৈ চেষ্টা কৰিম। এতিয়া কি দেখাওঁ, দে কাপোৰ কেইটামান দিয়ে পল্লৱী, সেইটোকে চাওঁ, চব দেখাওঁ। বাইদেউ আপুনি পিন্ধাযোৰৰ নিচিনা কিমান প্ৰাইচ? মোৰ পিন্ধাযোৰটো নাপাব বাইদেউ বা ৰিহাৰ্চেল। মোৰ পিন্ধাযোৰ বহুত আগৰ মানে বহুত আগৰ। ষ্টেণ্ডটো ক'ত থাকিলে? মোৰ পিন্ধাযোৰ নাপাব। মোৰ পিন্ধাযোৰ বহুত আগৰ মানে বহুত বছৰ গুৱাহাটী দোকান বিপণী নুখুলোঁতে বনাবলৈ দিয়া। ৰ'ব আৰু কিবা এটা দেখাওঁ বুলি ভাবিছোঁ দেই। ষ্টেণ্ডটো দিয়াচোন, কেইটামান দেখাই যাওঁ কামলৈ। বৰ সুন্দৰ পৰিৱেশ, থেংক ইউ বাইদেউ। আৰু মই সদায় চেষ্টা কৰিম, অকল কাপোৰ বুলিয়ে নহয়, নিজৰ সংস্কৃতি, নিজৰ যিটো গ্ৰীণ, আমাৰ গ্ৰীণ বা যিটো আমাৰ গ্ৰীনেৰী এনভাইৰনমেণ্ট সেইটো সদায় মই ৰাখিবলৈ চেষ্টা কৰিম। অকল দোকানতে বুলি নহয় বা অকল হোৱা নাই, অকল সেইটো তলত বেছি ওখ হৈছে ঘৰ বুলি নহয়, মই চবতে অকণমান মেইনটেইন কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিম। কাপোৰটো আমি বিক্ৰী কৰিয়ে থাকোঁ, যেনেকৈ হ'লেও আমাৰ বিক্ৰী কৰিবলৈ হৈয়ে থাকে। কিন্তু কাপোৰৰ লগত এইটো বেছি ওখ হৈছে, ত' এনেকৈ কাপোৰৰ লগত যদি আমি নিজৰ সংস্কৃতিত কাপোৰ বা নিজৰ ঘৰখন বা নিজৰ বিপণীখন কেনেকৈ আমি সেউজীয়া কৰি ৰাখিব পাৰোঁ, তাক মই সদায় চেষ্টা কৰি থাকিম। আৰু ব্লাউজ দেখাই দিওঁ আৰু লাইটৰ পোহৰ পৰা অকণমান দিগদাৰ হৈ যায় ন হৈছে। আৰু এইফালে হৈছে মিচিং ব্লাউজ, খুব ধুনীয়া। জানক ভাত খাবলৈ কবিচোন। 36 চাইজৰ মিচিং ব্লাউজ। ইয়াত চিলাই আমি ইয়াতহে দিয়া হয় আৰু বেলেগখিনি বেলেগটোতো হেৰি নহয় নালাগে। আৰু এইফালে হৈছে মিচিং ব্লাউজ, খুব ধুনীয়া 36 চাইজৰ। ৰেড মিচিং যোৰা পদ্মিনীত দেখাব, ঠিকে আছে বাইদেউ। এইফালে হৈছে মিচিং ব্লাউজ 36, 1300 টকাত ল'ব পাৰিব। আৰু এইফালে হৈছে 36, চাইজটো কিমান আছে এতিয়া? কোনোবা এটা বিচাৰিছিলে কালি বাইদেউজনে, ৰেশমি লাগে। পদ্মিনী লাগে ন, ৰেশমি পাটৰ চৰি। এইটো কিন্তু অকণমান দাম হ'ব, ৰেশমি পাটৰ। আৰু ধুনীয়া ব্লাউজ, ইয়াৰ দাম হ'ব 1450 টকা। আৰু ইফালে হৈছে পদ্মিনীৰ 36 চাইজ ব্লাউজ। এইবোৰ গোটেইখিনি আমাৰ গুৱাহাটী বিপণীত আছে, 1300 টকাত ল'ব পাৰিব। আপুনি অসমীয়া গহনা পিন্ধিব লাগিছিল। মই পিন্ধিম বাইদেউ, নিশ্চয় পিন্ধিম, কিন্তু মই বহুত ডাঙৰ পিন্ধিব নোৱাৰোঁ, মই সৰু পিন্ধিম। বৰ ধুনীয়া লাগিছে আপোনাৰ দোকানখন দেখি, আপোনাৰ মনটোৰ দৰে সুন্দৰ দোকানখনেও ৰাখিছে, ভাল লাগিছে। মেঘালী দত্ত বাইদেউ, বহুত বহুত ধন্যবাদ। আৰু এইফালে হৈছে খুব ধুনীয়া ৰেশমি পাটৰ, 1450 টকাত ল'ব পাৰিব। 1450 টকাত ল'ব পাৰিব, 34 চাইজৰ। হা হ'ল, তুমি ভাত খাই লোৱা, যোৱা খালা? অঁ হ'ব, গাড়ী হ'ল ধুলে। আৰু এইফালে আছে বহুত বেছি ষ্টাইল কৰিছে দৰ্জিত দাই, 38 চাইজ। কোনোবা যদি মিচিং যোৰা, ব্ৰাউনত মিচিং যোৰা নাই চাগে ন? ব্ৰাউনত মিচিং যোৰা নাই। আৰু এইফালে চাওক, বিয়ালৈ গ'লে অসমীয়া গহনা পিন্ধিবলৈ ভাল। এতিয়া যিহেতু প্ৰগ্ৰামত গৈ আছোঁ, সেইকাৰণে মই অসমীয়া গহনাটো পিন্ধা নাই। বিয়ালৈ গ'লে মানে ভাল পিন্ধিবলৈ কাৰণে। ইয়াৰ ৰেশমি পাটৰ 1500 ৰুপিজ। চাইজ বাঢ়ি গ'লে দামটো অকণমান বাঢ়িব, মিচিং যোৰা। আৰু এইফালে হৈছে পদ্মিনী কটনৰ, বহুত ধুনীয়া, গ্ৰীণ হ'লেও ধুনীয়া। আৰু বিশেষকৈ মিচিং ব্লাউজত আপোনালোকৰ এখন মিচিং ব্লাউজ হ'লে আপোনালোকে কি বেনিফিট হ'ব, আপোনালোকে গোটেই বহুতখিনি কাপোৰৰ লগত পিন্ধিব পাৰে, ব্লেক, য়েল্ল', ৰেড, আকৌ সৰিয়হ ফুলীয়া, সেইকাৰণে মানে বহুতখিনি কাপোৰৰ লগত পিন্ধিব পৰা। তুমি যে কাপোৰযোৰ কেনেকুৱা বেছি ধুনীয়া, মুগা নেকি? বৰ ধুনীয়া লাগিছে। হয় বাইদেউ, মুগা কাপোৰে হয়। আৰু আজি স্পেচিয়েল ডে' কাৰণে ময়ো ভাবিলোঁ, এইটো মই আচলতে একদম কেতিয়াবা বিশেষ এটা স্পেচিয়েল ডে'ত পিন্ধিম বুলি থৈছিলোঁ।
ডিজাইনটো এইটো মোৰ বহুত আগতে বনোৱা, কিন্তু আৰু আজিৰ দিনটোতকৈ যে বেছি স্পেচিয়েল হ'বই নোৱাৰে, সেইটো কাৰণে মই ভাবিলোঁ নাই এইযোৰকে পিন্ধো বুলি। আৰু এইফালে হৈছে ব্লাউজ, ৰেশমি পাটৰ ন, ৰেশমি পাটৰ, ইয়াৰ দাম হৈছে 1500 দি কিনিব পাৰে, কিন্তু পিন্ধিবলৈও ভাল হ'ব। গুড আফটাৰনুন বাইদেউ, বিহুৰ কাপোৰ কেতিয়া ল'ব যাম? আহিব বাইদেউ অলৰেডি, কিন্তু এতিয়া নাহিব, আছে ষ্টক হৈ আছে, কিয়নো বিহুৰ আমাৰ যিটো চেলৰ ডিছপ্লেটো ইতিমধ্যে ৰেডি হ'ব। আৰু এইটো হৈছে অৰেঞ্জ কালাৰত, কিমান 36 চাইজৰ অৰেঞ্জ কালাৰৰ, 1300 টকাত ল'ব পাৰিব। 1300 ৰুপিজ, 1300 ৰুপিজত ল'ব পাৰিব। 36 পদ্মিনী হ'লেও ধুনীয়া আছে। চবকে আকৌ ৰেড ব্লেক বুলি নহয়, বহুত ভেৰাইটিৰ প্ৰয়োজন হয়, সেইকাৰণে ভেৰাইটি আমি চিলাইছোঁ। বা ছিংগল মিক্সিং মেখেলা আছে নেকি? আছে যদি আনচোন। খুব ধুনীয়া, 1400 ৰুপিজ। এইফালে চাওক, বহুত ধুনীয়া। বা গুৱাহাটী, হয় গুৱাহাটী আহিছোঁ, আজি এটা প্ৰগ্ৰাম আছে, আকৌ কাইলৈকেও আছে। আৰু কাইলৈ প্ৰগ্ৰামটোতো এখন ছিংগল চাদৰ, কাইলৈ প্ৰগ্ৰামো এটেণ্ড কৰি তাৰপিছতকে যামগৈ আৰু, কিয়নো বিহুত এনেও আহিব লাগিব, বিহুৰ চেল যেতিয়া ষ্টাৰ্ট হ'ব, সেইটো কাৰণে মই যামগৈ। আকৌ ইয়াত থাকিলেতো নহ'ব, কাপোৰ আৰু ইয়াত পঠিয়াব লাগিব, কাপোৰ যথেষ্ট আছে তথাপিও। আৰু এইযোৰ হৈছে কটন, এইখন হৈছে কটন কেঁচা পাটৰ চাদৰ। কোনোবা যদি মুগাৰ লগত পিন্ধিম বুলি ভাবিলে এইখন কিন্তু বেষ্ট চাদৰ, মানে বা টচৰ মেখেলাৰ লগত এনেকুৱা, কিয় টচ বুলি ক'লে মানে বা হেৰিত ৰেডটো চব কালাৰতে মিলে, বহুত ধুনীয়া লাগে। এখন চাদৰ কিন্তু অকণমান দাম হ'ব, 2100 টকাত ল'ব পাৰিব। এইখন ল'ম বুলি কৈছিলে ন, 2100 টকাত ল'ব পাৰিব বাইদেউ। 34 চাইজৰ কি কালাৰ আছে, 34 চাইজৰ কি কালাৰ আছে জানো? আৰু এইফালে হৈছে ছিংগল মেখেলা, পদ্মিনী কটনৰ ছিংগল মেখেলা বহুত কমহে এভেইলেবল থাকে, আৰু ইয়াৰ দাম হ'ব 1700 ৰুপিজ। 1700 ৰুপিজত এখন মেখেলা ল'ব পাৰিব। ইয়াত DMC সূতাৰে ফুল কৰা বহুত ধুনীয়া ফিনিচিং, 1700 ৰুপিজত ল'ব পাৰিব। আৰু এইফালে হৈছে 1700 ৰুপিজ, ইয়াতো DMC সূতাৰে ফুল কৰা আছে, 1700 ৰুপিজত ল'ব পাৰিব। 1700 ৰুপিজ। আৰু এইফালে হৈছে 1700 ৰুপিজ, খুব ধুনীয়া কিন্তু দেই মেখেলা কেইখন। আৰু এইখনো হৈছে, এইখন কিন্তু আপোনালোকে 1500 ৰুপিজত ল'ব পাৰিব। 1500 ৰুপিজত এখন মেখেলা আপোনালোকে ল'ব পাৰিব আমাৰ কাংকানৰ বিপণীৰ পৰা। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 910146। ব্ৰাউন কালাৰ মিচিং যোৰা নাই চাগে, 34 চাইজৰ। এইফালে ৰেড কালাৰ 1400 ৰুপিজত ল'ব পাৰিব, 1400 ৰুপিজত ল'ব পাৰিব, খুব ধুনীয়া। আৰু নাই ন ব্লু কালাৰ, এইটো কি হয়? এইটো ব্লু কালাৰ ধুনীয়া আছে, 36। এনেকুৱা এখন ব্লাউজ কিনিলে আৰু কিনিবই নালাগে, কিমান ধুই পিন্ধিব পাৰিব। মোৰ তেতিয়াতে চিলোৱা, গুৱাহাটী দোকান নলওঁতে চিলোৱা, এতিয়াও ভাল হৈ আছে, বহুত ধুনীয়া। যদি ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। ৰেড যোৰা দেখাব মিচিং, ৰেড যোৰা মই গধূলিকৈ দেখাম। এতিয়া আৰু আমাৰ লাইফ ইয়াতে সামৰিছোঁ। বহুত ধন্যবাদ ইমান সময় আমাৰ লগত থকাৰ কাৰণে। ৰাতিকৈ লাইভ কৰিম বাৰু গুৱাহাটীৰ পৰা।